বৰপেটাৰ ভেল্লাত হকবা ঘটনা বিল্ডিঙৰ 4 মহলীয়া ছাদৰ পৰা পৰি মৃত্যু এজন যুৱকৰ কিছু সময় পূৰ্বে সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো মৃত যুৱকজনৰ নাম টুটু ওৰফে কামাল হাছান পেছাত এগৰাকী ব্যৱসায়ী আছিল টুটু ওৰফে কামাল হাছান ঘৰৰ বিল্ডিঙৰ কাম চলি থকা কাৰ্য চাবলৈ বিল্ডিঙৰ ওপৰলৈ উঠিছিল কামাল হাছানে তাৰ পিছতে হঠাৎ পিছল খাই 4 মহলীয়া ছাদৰ পৰা পৰে মাটিত লগে লগে তেওঁক বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ভেল্লা দুৰ্গাপুৰৰ প্ৰয়াত আনু মণ্ডল ওৰফে আনোৱাৰ হুছেইনৰ কনিষ্ঠ পুত্ৰ কামাল হাছানৰ মৃত্যুত শোকত ভাঙি পৰিছে পৰিয়ালৰ লোক তেওঁ মৃত্যুত মৰ্মাহত হৈছে ভেল্লা অঞ্চলৰ ৰাইজ আমাৰ ভেল্লাগড় টুটু আলী ওৰফে তাৰমানে কামাল হুছেইন তেওঁলোকৰ বিল্ডিঙৰ কাম চলি আছিল ঘৰতে সন্ধিয়া 7 মান বজাত সি বিল্ডিঙৰ ওপৰত চাব গৈছিল চাব যাওঁতে ভৰিখন স্লিপ মাৰি কেনে সি পৰি বৰপেটা ফকৰুদ্দিন আলী আহমেদ হস্পিটেলত লৈ যায় তাত মৃত বুলি ঘোষণা কৰে তেখেতৰ মৃত্যুত আমি ভেল্লাবাসী গাঁও সকলোৱে মৰ্মাহিত হৈছোঁ ইয়াত বাহিৰে আৰু কি ক'ম আৰু মানে ক'ব লগাটো ভাষা নাই মানে আপোনাৰ মই ঢালাই কৰি ৰাতি ঢালাই কৰি আছোঁ তাৰমানে অলপ এইখিনি মছলা আছে এইখিনি মছলা উলিয়াই বৰছে ঢালাইটো তাৰপিছত দাদা ইয়াতে উঠছে উঠাৰ পাছত তাৰমানে পিছলি যাই মানে পৰি গৈছে আপোনালোকে মানা কৰিছিল নে মানা কৰিছিলোঁ দুবাৰ দিনত মানা কৰিছিলোঁ কৈছে ৰাতি হৈ গৈছে দাদা তলৰ পৰা চাওক তাৰপৰা দাদাই আহোঁতে বোলে মোৰ মানুহবিলাকে কৈ আছে তোৰ ছাইডত নাযাবি দাদাক মই ঘুচিয়া কৰি দিছে আমাৰ তোৰ ছাইডত নাযাবি মানে ইয়াৰে মালিক আছে ইয়াৰ মালিক মানে কামটো আপোনালোকে কিমানখিনি কৰিছে চাব আহিছে কিমানখিনি কাম কৰিলোঁ তাৰমানে মালিকে কৈছে চাই আহোঁ অলপ চাব নালাগে আপোনাৰ মই যিখিনি কৰিছোঁ হৈ যাব আপোনাৰ টেনশ্যন কৰিব নালাগে এইবিলাক কাম মই আছোঁ ন ইয়াতে এইখিনি আপোনালোকে ক'ৰ পৰা আহিছে তেওঁৰ ঘৰত RCCৰ কাম চলি আছিল আমি প্ৰায় এই 2 মিনিটমান আগতে এক্সিডেণ্ট 2 মিনিটমান আগতে আমি 2-3 মিনিটমান হ'ব আমি কথা পাতিছিলোঁ বাটতে কথা পাতি তাৰ পৰা আহিছে আহি তেওঁ ওপৰত উঠিছিলে কাম চলি আছিলে আমি শব্দ পালোঁ চিঞৰ বাখৰ শব্দ পাই দৌৰি আহিলোঁ দৌৰি আহোঁ যে তেওঁক তলত কৰিছে তাৰ পৰা তেওঁক আমি ধৰি পেলাই গাড়ীত উঠাই দিলোঁ উঠাই মেডিকেল গৈ পেলাই মেডিকেলৰ পৰা খবৰ আহিল যে তেওঁ মানে মৃত্যু হৈছে বোলে তেওঁ নাই আৰু এনেকুৱা এটা খবৰ আহিছে তেওঁৰ আজি এইটো সিহঁতে এইটো 3তলা বনাইছিলে ওপৰত হেডৰ কাম চলি আছিলে এতিয়া হেডৰ পৰা পৰিল নে এতিয়া 3তলাৰ পৰা পৰিল ঠিক সেইটো ক'ব পৰা নাই এতিয়া যি হওক তেওঁৰ মৃত্যুত আমি ভেল্লাবাসীক প্ৰকাশ কৰিছোঁ আমি সঁচাকৈ দুখিত মই বহুত মৰ্মাহত হৈছোঁ আজি ভাষাই নাই তাৰমানে এতিয়া কি ক'ম মোৰ গায়ে কঁপনি ধৰিছে মই নিজে দাঙিছোঁ তাক উঠাইছোঁ মই পাহৰিব পৰা নাই